ভাৰতীয় জনতা পাৰ্টিয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবো যে 45 বা 50টা সিট ভাৰতীয় জনতা পাৰ্টি জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে কঠোৰ উত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজি পৰা 15 বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবো যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো স্বৰূপ, সঁচা অৰ্থত ভাৰত ৰাষ্ট্ৰৰ ৰাজধানীৰ নিচিনা। ভাৰতীয় জনতা পাৰ্টিয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবো যে 45 বা 50টা সিট ভাৰতীয় জনতা পাৰ্টি জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে কঠোৰ উত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজি পৰা 15 বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবো যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো স্বৰূপ, সঁচা অৰ্থত ভাৰত ভাৰতীয় জনতা পাৰ্টিয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবো যে 45 বা 50টা সিট ভাৰতীয় জনতা পাৰ্টি জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে কঠোৰ উত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজি পৰা 15 বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবো যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো স্বৰূপ, সঁচা অৰ্থত ভাৰত ৰাষ্ট্ৰৰ ৰাজধানীৰ নিচিনা। ভাৰতীয় জনতা পাৰ্টিয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবো যে 45 বা 50টা সিট ভাৰতীয় জনতা পাৰ্টি জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টিয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে কঠোৰ উত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজি পৰা 15 বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবো যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো স্বৰূপ, সঁচা অৰ্থত ভাৰত